নমস্কাৰ। আজি কম সময়তে ক'বলৈ ওলাইছোঁ ছাবকনচিয়াছ মাইণ্ড মানে অৱচেতন মনে কেনেকৈ কাম কৰে। অৱচেতন মন হ'ল সেইটো অংশ যিটো সদায় সচেতন নহয়, কিন্তু যাৰ ওপৰতে নিৰ্ভৰ কৰে আপোনাৰ অভ্যাস, চিন্তা, সিদ্ধান্ত আৰু জীৱনৰ দিশ। এই মনটো আপোনাৰ সজাগ চিন্তাৰ ওপৰত, মানে যেতিয়া আমি সজাগ হৈ থাকোঁ, জীৱৰ চিন্তা কৰোঁ আমি, তাৰে ওপৰত ভিত্তি কৰি তেওঁ নিজৰ মাজত নিয়ম, বিশ্বাস আৰু অভ্যাস গঠন কৰে। আপুনি যদি এটা কথা বাৰে বাৰে কয়, বাৰে বাৰে ভাবে, তেতিয়া অৱচেতন মনে সেইটোৱে সঁচা বুলি বিশ্বাস কৰি লয়। মনত ৰাখিব, অৱচেতন মনে ভাল বেয়া একো বুজি নাপায়। আপুনি তেওঁক যেনেকুৱা চিন্তা, মানে যেনেকুৱা কথা দিব, যেনেকুৱা বিশ্বাস দিব, তেনেকুৱাকৈ সি বিশ্বাস কৰি লয়। যেনেকুৱা আপুনি যদি বাৰে বাৰে কয় মই বহুত ভয় কৰোঁ, মই বহুত ভয় কৰোঁ, তেতিয়াহ'লে সেইটোৱে অৱচেতন মনে বিশ্বাস কৰি তাকে সত্য বুলি ভাবি ল'ব। সেয়েহে আমি সদায় পজিটিভ আৰু আত্মচাজেশ্যন, মানে মই পাৰিম, মই সফল হ'ম, এনেকুৱা কথাবোৰে ভাবিব লাগে। তেতিয়াহে সেই হিচাপে সেই হিচাপে আমাৰ ব্যৱহাৰ, সিদ্ধান্ত আৰু ফলাফলবোৰ সেই দিশতে যায়। অভ্যাস, স্মৃতি আৰু ভয়, উৎসাহ আৰু সৃষ্টিশীলতাই হ'ল অৱচেতন মনৰ কাম। যদি আমি অৱচেতন মনৰ লগত সদ্ভাৱ ৰাখোঁ, তেতিয়াহ'লে আমাৰ মনটোৱে বৃহৎ